বৰাক লাৰ্ণিং হাব কোৱালিটি এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ পাঠটোৰ চমু উত্তৰৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকে তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই থ'ব যাতে পৰৱৰ্তী নটিফিকেশ্যনসমূহ পাই থাকে। এই চমু উত্তৰ প্ৰশ্নখিনি 2-3 মাৰ্কৰ হ'ব আৰু SSLC পৰীক্ষাত এই প্ৰশ্নসমূহৰ মাজৰ পৰা আপোনালোকৰ বহুতো প্ৰশ্ন কমন অহাটো স্বাভাৱিক। গতিকে আজি পলম নকৰি আহক আমি ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য পাঠটোৰ চমু উত্তৰৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা। উত্তৰটো হৈছে খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হৈছে হুন আৰু তুৰ্কী। সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা। উত্তৰটো হৈছে সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তি হৈছে মাতৃ দেৱীৰ মূৰ্তি আৰু পশুপতি শিৱৰ মূৰ্তি। পৰৱৰ্তী প্ৰশ্ন অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। উত্তৰটো হৈছে অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হৈছে কৃষি পদ্ধতিৰ বিকাশ, বিশেষকৈ ধান খেতি, আৰু দ্বিতীয়টো হৈছে কিছুমান শব্দৰ সৃষ্টি যেনে তামোল, নাৰিকল আদি। এইটা প্ৰশ্ন দৰকাৰী প্ৰশ্ন মই পুনৰ দেখুৱাই দিছোঁ আৰু আপোনালোকে বহি কাগজ উলিয়াই এনেধৰণৰ দৰকাৰী প্ৰশ্নসমূহ নিজৰ নোটবহীত লিখি থ'ব যাতে আপোনালোকৰ সময়ত সুবিধা হয়। নেক্সট, ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে। প্ৰশ্নটো মই আকৌ এবাৰ পঢ়ি দিছোঁ। ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে। উত্তৰটো হৈছে ভাৰতৰ বৈচিত্ৰ্যময় ভৌগোলিক পৰিস্থিতিয়ে পাহাৰ, নদী, সাগৰ, মালভূমি আদিকে ধৰি বিভিন্ন অঞ্চলত বিভিন্ন সাংস্কৃতিক জীৱনশৈলী আৰু ভাষা বিকাশত সহায় কৰি ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা আনি দিছে। পৰৱৰ্তী প্ৰশ্ন বেদৰ 4খন সংহিতাৰ নাম লিখা। উত্তৰটো হৈছে বেদৰ 4খন সংহিতা হৈছে ঋগ্বেদ সংহিতা, যজুৰ্বেদ সংহিতা, সামবেদ সংহিতা আৰু অথৰ্ববেদ সংহিতা। পৰৱৰ্তী প্ৰশ্ন অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি লিখা আছে। উত্তৰটো হৈছে অশোকৰ দ্বাদশ মুখ্য শিলালিপিত কোৱা হৈছে যে সকলো ধৰ্মৰ প্ৰতি সহনশীলতা আৰু সন্মান দেখুৱাব লাগে। কোনো ধৰ্মকে আন ধৰ্মতকৈ শ্ৰেষ্ঠ বুলি বিবেচনা কৰা উচিত নহয়। পৰৱৰ্তী প্ৰশ্ন সাংস্কৃতিক বহুত্ববাদ মানে কি। উত্তৰ হৈছে সাংস্কৃতিক বহুত্ববাদ হৈছে সমাজত বিভিন্ন সংস্কৃতি, ভাষা আৰু ধৰ্মৰ লোকসকলে সহাৱস্থান কৰি নিজৰ নিজৰ পৰিচয় বজাই ৰখা। এই সাংস্কৃতিক বহুত্ববাদ এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰায় আহি থাকে পৰীক্ষাত। গতিকে আপোনালোকে প্ৰশ্নবোৰ অকণমান গুৰুত্ব সহকাৰে চাব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো লাহে লাহে আপোনালোকে চাই নোট কৰি যাব। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা। উত্তৰটো হৈছে প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানী হৈছে আৰ্যভট্ট, তেওঁ এজন গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আছিল, আৰু আনজন হৈছে চৰক, আয়ুৰ্বেদ বিজ্ঞানী। পৰৱৰ্তী প্ৰশ্ন প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা। উত্তৰটো হৈছে প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰ হ'ল চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা। পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় চিত্ৰকলাৰ ভাগসমূহ কি কি। উত্তৰ ভাৰতীয় চিত্ৰকলাৰ ভাগসমূহ হৈছে ভিত্তিচিত্ৰ, পটচিত্ৰ আৰু লোকচিত্ৰ। পৰৱৰ্তী প্ৰশ্ন চিত্ৰকলাৰ পৃষ্ঠপোষকতাত আগবঢ়োৱা দুগৰাকী মোগল বাদশ্বাহৰ নাম লিখা। চিত্ৰকলাৰ পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশ্বাহৰ নাম লিখা। উত্তৰ হৈছে আকবৰ আৰু জাহাংগীৰ। পৰৱৰ্তী প্ৰশ্ন ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা। উত্তৰটো হৈছে হস্তি বিদ্যাৰ্ণৱ আৰু চিত্ৰ ভাগৱত। পৰৱৰ্তী প্ৰশ্ন হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ গৰাকী কোন আছিল। উত্তৰ হৈছে দিলবৰ দোচাই। নেক্সট প্ৰশ্ন ঝুম খেতি মানে কি বুজা। ঝুম খেতি হৈছে পাহাৰীয়া অঞ্চলত কৰা এক প্ৰকাৰৰ স্থানান্তৰিত কৃষি পদ্ধতি।
য'ত খেতিয়কসকলে বনাঞ্চলৰ এটা অংশ কাটি জুই লগাই পৰিষ্কাৰ কৰে আৰু তাত খেতি-বাতি কৰে। কেইবছৰমান খেতি-বাতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা হ্ৰাস পালে তেওঁলোক আন ঠাইলৈ স্থানান্তৰিত হয়। পৰৱৰ্তী প্ৰশ্ন, জেং বিহু কি? উত্তৰ হৈছে জেং বিহু হৈছে এটা বিহুৰ এটা প্ৰকাৰ য'ত কেৱল মহিলাসকলেহে অংশগ্ৰহণ কৰে। ই সাধাৰণতে মুকলি পথাৰ বা কোনো নিৰ্দিষ্ট স্থানত অনুষ্ঠিত হয় য'ত মহিলাসকলে সমূহীয়াভাৱে গীত গাই আৰু নাচি আনন্দ কৰে। পৰৱৰ্তী প্ৰশ্ন, এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ওজাপালিৰ দুটা ভাগৰ নাম লিখা। ওজাপালিৰ ভাগ দুটা হৈছে শুকনানী ওজা আৰু ৰামায়ণী ওজা বা ব্যাসৰ ওজাপালি। এই ওজাপালি এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰায় আহি থাকে পৰীক্ষাত। নেক্সট প্ৰশ্ন, প্ৰাচীন ভাৰতৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা। উত্তৰ হৈছে কপিল মুনি আৰু পতঞ্জলি। পৰৱৰ্তী প্ৰশ্ন, আহোম ৰাজত্ব কালত ৰচিত দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰটো হৈছে পুৰণি অসম বুৰঞ্জী আৰু দেওধাই অসম বুৰঞ্জী। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইবোৰ, মই সেইকাৰণে দুবাৰ দেখাই দিছো আপোনালোকৰ প্ৰশ্নখিনি। তাৰ পিছৰ প্ৰশ্নটো হ'ল বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা। উত্তৰটো হৈছে ভঠেলি বা বাথেলি আৰু মহোহো উৎসৱ। পৰৱৰ্তী প্ৰশ্ন, দৰঙৰ দুবিধ লোকনৃত্যৰ নাম লিখা। উত্তৰ, দৰঙৰ দুবিধ লোকনৃত্য হ'ল দেওধানী নৃত্য আৰু খাম। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত থকা মূল নৃগোষ্ঠী কেইটা কি কি? উত্তৰ, ভাৰতত থকা মূল নৃগোষ্ঠী কেইটা হ'ল দ্ৰাবিড়, আৰ্য, মংগোলীয়, নেতৃগ আৰু প্ৰটো-অষ্ট্ৰলইড। এইকেইটা হৈছে ভাৰতত থকা মূল নৃগোষ্ঠী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংস্কৃতিত ঐক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা। উত্তৰ, ভাৰতীয় সংস্কৃতিত ঐক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হ'ল ধৰ্মীয় সহিষ্ণুতা আৰু সমন্বয়, বিভিন্ন উৎসৱ পাৰ্বণৰ সমূহীয়া উদযাপন, তীৰ্থযাত্ৰা আৰু ধৰ্মীয় কেন্দ্ৰসমূহৰ ভূমিকা। এই ভাৰতীয় সংস্কৃতিত ঐক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক, এই প্ৰশ্নটো প্ৰায় পৰীক্ষাত আহি থাকে, গতিকে আপোনালোকে প্ৰশ্নটো টুকি ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহ ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে? উত্তৰ, প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ তলত দিয়া তিনিটা ভাগত ভগোৱা হৈছে। প্ৰথমটো হৈছে মন্দিৰ স্থাপত্য, স্তূপ স্থাপত্য আৰু গুহা স্থাপত্য। পৰৱৰ্তী প্ৰশ্ন, ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ স্থাপত্য উল্লেখ কৰা। উত্তৰটো হৈছে ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য হ'ল তাজমহল, তাজমহল আছে উত্তৰ প্ৰদেশত, খোজাৰোহাৰ স্মাৰকসমূহ মধ্যপ্ৰদেশত আছে, মহাবলীপুৰমৰ স্মাৰকসমূহ, আৰু মহাবলীপুৰমৰ স্মাৰকসমূহ আছে তামিলনাডুত। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। নেক্সট প্ৰশ্ন, ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছে? উত্তৰ, ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মূৰ্তি নিৰ্মাণ হৈছিল, যেনে দেৱ-দেৱীৰ মূৰ্তি, বুদ্ধ আৰু তীৰ্থংকৰৰ মূৰ্তি, মানৱ আৰু জীৱ-জন্তুৰ মূৰ্তি। নেক্সট প্ৰশ্ন, ভাৰতৰ ভাস্কৰ্য শিল্পৰ তিনিটা প্ৰধান শৈলী কি কি? উত্তৰ, ভাৰতৰ ভাস্কৰ্য শিল্পৰ তিনিটা প্ৰধান শৈলী হ'ল মথুৰা শিল্পশৈলী, গান্ধাৰ শিল্পশৈলী আৰু অমৰাৱতী শিল্পশৈলী। এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় আহি থাকে যে ভাৰতৰ শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি? মথুৰা চিত্ৰশিল্প, গান্ধাৰ চিত্ৰশিল্প আৰু অমৰাৱতী চিত্ৰশিল্প। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন, দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ ঠাইসমূহৰ নাম উল্লেখ কৰা। উত্তৰ হৈছে দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন বিখ্যাত ঠাই হ'ল অজন্তাৰ গুহা, ইলোৰাৰ গুহা আৰু বাঘ গুহা। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। নেক্সট প্ৰশ্ন, মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা। উত্তৰটো হৈছে মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থ হ'ল আকবৰনামা, হামজানামা আৰু তুজুকি জাহাংগীৰ। পৰৱৰ্তী প্ৰশ্ন, চিত্ৰকলাৰ সৰাংগ মানে কি বুজা? উত্তৰ, চিত্ৰকলাৰ সৰাংগ হৈছে ভাৰতীয় চিত্ৰকলাৰ 6টা মৌলিক নীতি বা উপাদান, যিবোৰ চিত্ৰকৰ্মৰ সৌন্দৰ্য আৰু গুণগত মান নিৰ্ধাৰণ কৰে। এইবোৰ হ'ল ৰূপভেদ, পামানানী, ভাৱ, লাৱণ্য যোজনম, সাদৃশ্যম আৰু বৰ্ণিকা ভংগ। এই চিত্ৰকলাৰ সৰাংগ
মানে হৈছে যে ভাৰতৰ প্ৰাচীন যুগত যি চিত্ৰকলাসমূহ আছিলে সেই চিত্ৰকলাসমূহক বিশ্লেষণ কৰাৰ একোটা পদ্ধতি, যিটো ৰূপ, প্ৰামাণানি, ভাৱ, লাৱণ্য, যোজম, সাদৃশ্যম, বৰ্ণিকা ভংগ যে দিয়া আছে, ইয়াৰ প্ৰত্যেকটো শব্দই এটা এটা বিশ্লেষণাত্মক অৰ্থ আছে। ৰূপভেদ বুলি ক'লে আমি আকৃতিৰ বিভিন্নতা বুজো, প্ৰামাণানি বুলি ক'লে মাপ আৰু অনুপাত, ভাৱ, অনুভূতি আৰু অভিব্যক্তি, লাৱণ্য, যোজনম সৌন্দৰ্য আৰু লাৱণ্য, সাদৃশ্যম মানে সাদৃশ্যই, বৰ্ণিকা ভংগম ৰং আৰু ব্ৰাছৰ কাম। এই পদ্ধতিকেইটা লৈ পেলাই যে ভাৰতৰ যিসমূহ চিত্ৰকলা আছিলে সেই চিত্ৰকলাসমূহৰ গুণগত মান নিৰ্ধাৰণ কৰা হয়। গতিকে এইটো চিত্ৰকলাৰ যিটো 6টা মৌলিক নীতি বা উপাদান, সেই কথাটোকে ইয়াত কোৱা হৈছে। প্ৰশ্নটো আপোনালোকে গুৰুত্ব দি চাব, প্ৰশ্নটো আহে পৰীক্ষাত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: ভাৰতৰ যোগবিদ্যা হৈছে এক প্ৰাচীন আৰু আধ্যাত্মিক আৰু মানসিক আৰু শাৰীৰিক অনুশীলন, যাৰ মূল লক্ষ্য হৈছে দেহ বা মন আৰু আত্মাৰ মাজত সমন্বয় সাধন কৰি আত্মা উপলব্ধি আৰু মোক্ষ লাভ কৰা। ই বিভিন্ন আসন, যোগ, ভংগিমা, প্ৰাণায়াম, শ্বাস-প্ৰশ্বাসৰ নিয়ন্ত্ৰণ, ধ্যান আৰু নীতি নিয়মৰ সমষ্টি। পতঞ্জলিৰ যোগসূত্ৰ যোগবিদ্যাৰ এক মূল গ্ৰন্থ। ইয়াত আসন, শৰীৰৰ ভংগিমা, প্ৰাণায়াম, শ্বাস-প্ৰশ্বাসৰ নিয়ন্ত্ৰণ, ধ্যান, চিন্তন আদি অন্তৰ্ভুক্ত। গতিকে যোগবিদ্যাটো প্ৰায় চমুকৈ আহি থাকে। গতিকে আপোনালোকে এই প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি নিজৰ নিজৰ নোট বহীত লিখি হ'ব, যাতে আপোনালোকৰ পৰীক্ষাৰ সময়ত যথেষ্ট সুবিধা হ'ব। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় স্থাপত্য কলাৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰটো হৈছে ভাৰতৰ স্থাপত্য কলাৰ 3টা বৈশিষ্ট্য হ'ল ধৰ্মীয় বিষয়বস্তুৰ প্ৰাধান্য, মন্দিৰ, স্তূপ, মছজিদ আদি। নেক্সট, বিভিন্ন শৈলীৰ সহাৱস্থান, নগৰ, দাবীৰ, বেশৰ, ইছলামিক, মোগল আদি জটিল ভাস্কৰ্য আৰু সজ্জা। এইটো হৈছে ভাৰতৰ স্থাপত্য কলাৰ 3টা বৈশিষ্ট্য। পৰৱৰ্তী প্ৰশ্ন, ৰঙালী বিহুৰ 7 দিনক কি কি নামেৰে জনা যায়? ৰঙালী বিহুৰ 7 দিনক তলত উল্লেখ কৰা ধৰণেৰে জনা যায়। প্ৰথম দিনা গৰু বিহু, মানুহৰ বিহু, গোসাই বিহু, হাল বিহু, তাঁত বিহু, নাঙলৰ বিহু আৰু চেৰা বিহু। এই 7টা হৈছে ৰঙালী বিহুৰ ভাগ। পৰৱৰ্তী প্ৰশ্ন, কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি কি? এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় আহি থাকে, গতিকে গুৰুত্ব সহকাৰে ল'ব আপোনালোকে প্ৰশ্নটো। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি কি? কামৰূপী লোকগীতৰ মূল বিষয়বস্তু সাধাৰণতে প্ৰেম, ভক্তি, শ্ৰম, সমাজ জীৱন আৰু বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত আধাৰিত। গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু সাধাৰণতে জীৱনৰ কঠিনতা, প্ৰেমৰ বন্দনা, বিচ্ছেদ, জীৱন যাপনৰ সংগ্ৰাম, ধৰ্মীয় আখ্যানৰ ওপৰত আধাৰিত। লগতে হস্তিগীত, মহাল খেলৰ গীত, নাৱৰীয়া গীত আদিও আছে। এইটো কামৰূপী আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষ উল্লেখ থকা 3খন গ্ৰন্থৰ নাম লিখা। উত্তৰটো হৈছে অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ থকা 3খন গ্ৰন্থ হ'ল কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু মহাভাৰত। আজিলৈ আমি অনুশীলনীত থকা চমু উত্তৰৰ সকলোবোৰ প্ৰশ্ন আলোচনা কৰিলো। গতিকে আপোনালোকে পলম নকৰি বহী কাগজ উলিয়াই এই প্ৰশ্নসমূহ নিজৰ নিজৰ নোট বহীত লিখি ৰাখিব, যাতে পৰীক্ষাৰ সময়ত আপোনালোকে সহজতে প্ৰশ্ন উত্তৰসমূহ বিচাৰি পায়। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অংগৰাগ লাৰ্ণিং হাব কোৱালিটি এডুকেশ্যনটো চাই ভাল পালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো বজাই থ'ব, যাতে নটিফিকেশ্যনবোৰ সময়মতে আপোনালোকে উপলব্ধ হয়।